নমস্কাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় নামঘৰ সন্ধ্যা যি ঐতিহ্যমণ্ডিত নামঘৰ প্ৰাংগণ ইয়াতে আমি 17 সংখ্যক পূব পাগলাদিয়া পাৰ ৰঙালী বিহু এই উদযাপন কৰি আহিছোঁ। আমাৰ সন্ধ্যা গাঁৱৰ পূব প্ৰান্তৰ ডেকা বন্ধুসকলৰ সহযোগত আমি প্ৰতি বছৰে এই অনুষ্ঠানভাগি উদযাপন কৰি আহিছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানভাগিত আমি ৰাতিপুৱা বিহু পতাকা উত্তোলন কৰোঁ। আমাৰ সভাপতি অজয় তালুকদাৰ দেৱে আমাৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে আমাৰ বিশেষ আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা আমি 17খন বিহু পতাকা উত্তোলন কৰা হয় আৰু ইয়াৰ পিছতে আমাৰ সাহিত্য অৰ্পণ কাৰ্যসূচী থাকে আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে আমি আমাৰ শিশুসকলৰ ব্যক্তিত্ব বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। চিত্ৰাংকন প্ৰতিযোগিতাকে ধৰি খেল ধেমালি অনুষ্ঠিত কৰা হয় আৰু গধূলি আমাৰ এই যি আমাৰ দৰ্শকসকল উপস্থিত আছে আকৰ্ষণৰ আমাৰ কেন্দ্ৰবিন্দু আমাৰ উৎসাহৰ ৰঙালী বিহু আমি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে আমাৰ মৌকুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। মৌকুঁৱৰী প্ৰতিযোগিতা ভাগি আমাৰ উদ্বোধন কৰিছিলে ইতিমেধি বাইদেৱে, তেওঁ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী, আৰু আমাৰ মুকলি বিহু ভাগি উদ্বোধন কৰিছিলে ডক্টৰ সুবলা পাঠক বাইদেৱে, তেখেতো অৱসৰপ্ৰাপ্ত এগৰাকী কৃতি শিক্ষয়িত্ৰী। লগতে আমাৰ এই অনুষ্ঠানভাগিত উপস্থিত থাকে আমাৰ নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন উপাধ্যক্ষ আমাৰ দীপক কলিতা ছাৰ, আমাৰ ডায়েট কোৰিয়াৰ লেকচাৰাৰ আমাৰ সুকন্যা গোস্বামী বাইদেউ আমাক ইয়াতে আহি আমাৰ উৎসাহিত কৰে আৰু লগতে বিভিন্নজন আমাৰ সন্ধ্যা গাঁৱৰ তথা নলবাৰী জিলাৰ আমাৰ বিভিন্নজন প্ৰতিষ্ঠিত ব্যক্তিয়ে আজিৰ এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিছে। লগতে এই অনুষ্ঠানত দৰ্শক হিচাপে উপস্থিত থকা প্ৰতিজন সুহৃদ বান্ধৱলৈ আমি সেৱা নিবেদিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে ইয়াত উপস্থিত হৈ আমাক কৃতাৰ্থ কৰা মিডিয়া পাৰ্চনসকললৈও আমি ধন্যবাদ জনাইছোঁ। আমাৰ অতিকৈ উৎসাহৰ এটি অনুষ্ঠান এই পূব পাগলাদিয়া পাৰ ৰঙালী বিহু। আমাৰ এই বিহু উদযাপনত আমাৰ যি হিয়াৰ আমঠু আছিল জুবিন গাৰ্গদেৱ, তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এতিয়া আমি ৰাখিছোঁ। আমাৰ আৱেগ জুবিনদাৰ প্ৰতি আমি সদায় আমাৰ আমি আৱেগিক হৈ পৰোঁ। আচলতে আমাৰ এই বিহুৰ লগত আমাৰ যি নিশামণি হালৈ তেখেত ঢুকাইছে বিহুৱতী, আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বিশেষ নকওঁ, আমাৰ এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰা প্ৰতিজনলৈ আমি ধন্যবাদ জনাইছোঁ। নমস্কাৰ জনাইছোঁ। আজি এই শ্ৰীমন্ত গুৰুজনাৰ নামঘৰ বাকৰিত পাগলাদিয়া পাৰত যি বিহু অনুষ্ঠিত কৰা হ'ল, আচলতে ইয়াৰ এটা সৌন্দৰ্য আৰু ইয়াৰ মাদকতা অনন্য। আমাক এই উদযাপন সমিতিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছিল। ইয়াৰ এক খুব ভাল খবৰ আৰু আমাৰ হৰিশ দাই এই অনুষ্ঠানবিলাকৰ সততে লাগি থাকে, গুৰি ধৰি থাকে আৰু যাৰ ফলত এই অনুষ্ঠানবিলাক আগবাঢ়ি গৈ আছে। আমি চেগতে মই ক'ব খোজোঁ যে জুবিন গাৰ্গৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীয়েই নহয়, আমি জুবিন গাৰ্গক আমাৰ সমাজত আমাৰ মাজত সততে জীয়াই ৰাখিব লাগিব। আমাৰ পণ হ'ব লাগিব যে জুবিন গাৰ্গ আদৰ্শৰে আমি নৱপ্ৰজন্ম উৎসাহিত হ'ব লাগিব, আগবাঢ়িব লাগিব আৰু তেতিয়াহে আমাৰ জাতিটো ৰক্ষা পৰিব। আমি সদৌতি ৰাইজলৈ আহ্বান জনাম যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় লাগিবই, উচিত ন্যায় লাগিবই, দোষী শাস্তি পাবই লাগিব। তাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাম আৰু সদৌ শেষত এই অনুষ্ঠানটি আমাক মাতি আনি যি মৰম আদৰ দেখুৱালে চিৰকৃতজ্ঞ হৈছোঁ আৰু এই অনুষ্ঠানবিলাক সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিছোঁ। এই অঞ্চলৰ ৰাইজৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।